শিলপুখুৰী নৱগ্ৰহ শ্মশানত বিশেষ সেৱা আগবঢ়াই জীৱনৰ প্ৰতিটো মূল্যৱান সময় সুন্দৰভাৱে সমাজ সেৱা কৰা হীৰামন চৌধুৰীদেৱক সহায়ক এক অনুষ্ঠানে আজি তেখেতক শাসন সহায়ক উপাধি প্ৰদান কৰিছে। মানৱ জীৱনৰ শেষ সময়ত আমি জানো মানুহৰ শেষ যাত্ৰাই হ'ল শ্মশান, আৰু এই যাত্ৰাত বিশেষভাৱে নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা হীৰামন চৌধুৰীদেৱক আজি এই উপাধি প্ৰদান কৰিছে শ্মশান সহায়ক, এজন প্ৰকৃত মানৱ সেৱক, আৰু যিগৰাকী প্ৰকৃত মানৱ সেৱকে সদায় মানুহৰ অন্তিম যাত্ৰাত সদায় সহযোগ কৰিছে, সৎকাৰ কৰি পূৰ্ণতা প্ৰদান কৰিছে। গতিকে এনেকুৱা ধৰণৰ মহান কাৰ্য সম্পাদন কৰা হীৰামন চৌধুৰীক যি বঁটা দিছে, সেই বঁটাই নিশ্চয় সমাজৰ প্ৰতিটো স্তৰৰ মানুহক অনুপ্ৰাণিত কৰিব। কাৰণ কৰ্মত কোনো উচ্চ নিচ নাই, কৰ্মই হ'ল শ্ৰেষ্ঠ ধৰ্ম। গতিকে নিজৰ কৰ্ম আন্তৰিকতাৰে কৰি মানৱ সেৱা কৰিছে। মই হীৰামন চৌধুৰীদেৱক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো। হাজো শুৱালকুছি সমষ্টিবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদে জৰিয়তে আৰু তেখেতসকলৰ আন্তৰিকতাৰে মোক ২৬ৰ বিধানসভাৰ নিৰ্বাচনত বিজয় কৰিছে। তাৰ কাৰণে মই হাজো শুৱালকুছি সমষ্টিবাসী ৰাইজক বিশেষভাৱে অভিনন্দন জনাইছো। মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে অভিনন্দন জনাইছো, আৰু আমাৰ দলৰ সভাপতি বৰা আৰু ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দিলীপ শইকীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো। ৰাইজৰ বহুত আশা আৰু প্ৰত্যাশা মোৰ ওপৰত আছে। গতিকে সমষ্টিটোৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ লগত থাকি প্ৰতিটো স্তৰৰ জনসাধাৰণৰ মনৰ কথা বুজ লৈ আৰু সমাজৰ আটাইতকৈ নীতিন দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ মনৰ যিখিনি দুখ বা যিখিনি প্ৰাপ্য পোৱাৰ কাৰণে আজিও হাবিয়াস কৰি আছে, কষ্ট কৰি আছে, সদায় অপেক্ষা ৰৈ আছে, এই সকল ব্যক্তিৰ যাতে কিছু হলেও সহায় কৰিব পাৰো। আৰু সমষ্টিটোৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত তেখেতৰ পৰামৰ্শ মতে সৰ্বাংগীন উন্নয়ন কৰাৰ কাৰণে প্ৰচেষ্টা ল'ম। আপোনাৰ মানপত্ৰটো একেলগে হ'লে দুইজন হৈ যায়। আপোনাৰ মানপত্ৰটো লৈ যাওক। অনুৰোধ জনাইছোঁ আমাৰ মঞ্চত উপবিষ্ট আটাইকেইগৰাকী সন্মানীয় অভ্যাগতই যাতে তেখেতক এই সন্মান প্ৰদানত সহায় কৰে, কাৰণ আমাৰ শ্ৰদ্ধাৰ ধন্দা সকলোৰে হেঁপাহৰ এগৰাকী ব্যক্তি। আমি এই মুহূৰ্তত তেখেতক শ্মশান সেৱক উপাধি প্ৰদানৰ এই বিশেষ ফলকখন পঢ়ি দিব বিচাৰিছোঁ। প্ৰতি সন্মানীয় শ্ৰীযুত হীৰামন চৌধুৰী ডাঙৰীয়া মহোদয়, জয় জয়তে আপোনালৈ সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক সংগঠন সহায়ৰ তৰফৰ পৰা আন্তৰিক স্নেহ, শ্ৰদ্ধা আৰু সম্ভাষণ নিবেদিছোঁ। বিগত সুদীৰ্ঘকাল ব্যস্ততাপূৰ্ণ কৰ্মজীৱনৰ মাজতো আপুনি বিভিন্ন উন্নয়নমূলক কাম কাজৰ সৈতে জড়িত থাকি সমাজলৈ যি অৱদান আগবঢ়াইছে সেয়া অনস্বীকাৰ্য। আপুনি বিগত প্ৰায় ৪৫ বছৰ ধৰি ঐতিহাসিক নৱগ্ৰহ শ্মশানত সহস্ৰাধিক লোকৰ অন্ত্যেষ্টিক্ৰিয়া কাৰ্যত স্বেচ্ছাৰে যি নিস্বাৰ্থ সেৱা আৰু দুখীয়া নিচলক সহায়ৰ হাত আগবঢ়াই মানৱীয় মূল্যবোধৰ পৰিচয় দিছে, সেয়া সমাজৰ বাবে আদৰণীয়। আপোনাৰ এনে সমাজ হিতৈষী কাৰ্যই আমাৰ লগতে নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। আপুনি শ্মশানৰ শেষকৃত্যত শোকসন্তপ্ত পৰিয়ালবৰ্গৰ কাষত থাকি দুখৰ সমভাগী হোৱাৰ লগতে সেৱাৰ মনোভাৱেৰে আৰ্তজনৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি যি সহৃদয়তাৰ পৰিচয় দাঙি ধৰিছে, তাৰ প্ৰতি সন্মান জনাই সহায়ৰ তৰফৰ পৰা আপোনাক ৰাজহুৱাভাৱে শ্মশান সেৱক উপাধি প্ৰদানেৰে এই সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ। শেষত আমি আপোনাৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু ভৱিষ্যতৰ কৰ্মৰাজিৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। ধন্যবাদ। সম্পাদক হিতেশ পাটোৱাৰী, সভাপতি ধীৰাজ কুমাৰ কলিতা। 16 মে 2026 শনিবাৰ।
ধন্দা মাজত আহক, মাজত আহক, আপুনি মাজত আহক। ধন্দা এইফালে চাব। ধন্যবাদ।